Hello everyone, আজি ভিডিওটো অলপ বেলেগ ধৰণে বনাইছো মানে প্ৰথম এটা ভিডিও বনাবলৈ ট্ৰাই কৰিছো চেষ্টা কৰিছো তাকো মোৰ জেঠাই লগত এয়া হৈছে মোৰ মামৰ ফুলু জেঠাই সকলোৱে আগতে লগ পাইছে সকে আমাৰ পিটাৰ বাই জুৰহাটত মই আছো ইতে জুৰহাটত আপোনালোকে আপডেটবোৰ কমান লাহে লাহে পাই থাকিব বাট ষ্টিল এতিয়া মই আছো জুৰহাটত নিৰজ যেহেতুকে গৰম বন্ধ চলি আছে আৰু মই জেঠাই খুব ধুনীয়া আচাৰ বনাই মই আহিয়ে ইয়াত ভাত খাবলৈ আহিছো আমলখি আচাৰটা খাইছিলো ইমানেই টেষ্টি মই কৈছিলো মোলে বনাই দিয়া মই লৈ যাম তালে আসলে মই শিকিবলৈ আহিছো আচাৰটো ইমান টেষ্টিকে বনাই যেটোকে মই শিকিবলৈ আহিছো আজি ভাবিলো আপোনালোককো শিকাও বুলি জেঠাই মানে যেটো সিক্ৰেট ৰেচিপি একদম হেৰিকে বনাই কিন্তু বিৰাট খাবলৈ ধুনীয়া হয় গতিকে আজি আমি বনাম জেঠাই বনোৱা আমলখি আচাৰ ন আমলখি আচাৰ নিমখত দিয়া আমলখি সব জেঠাই গুটাই পুটাই ৰেডি কৰি থৈছে মই কৈছিলো হে আহিম বুলি জেঠাই সব ইফালে সব একদম ধুনীয়াকে সজাই পুৰা ৰেডি কৰি থৈছে কোট কেনেকে কি লাগে সেইকাৰণে মই শৰ্ট ভিডিওটাও বনাম বাৰু কিন্তু ভাবিলো যে অকণমানিকে ব্লগ এটা হিচাপে বনাই দিও ন যেহেতুকে জেঠাই ইমান কষ্ট কৰিছে গতিকে আমি আৰম্ভ কৰো ন আজি দুটা বনাম এটা আমলখি আচাৰ আৰু এটা জলকীয়াৰ হেৰিটা বনাই জেঠাই সহজতে হয় জলকীয়াটা বিৰাট ধুনীয়া হয় খাবলৈ দেখুৱাই আছো আগতে আমি আমলখি পৰা আৰম্ভ কৰো তাৰপিছত আমি জলকীয়া লৈ আহিম ন ব'লা প্ৰথমতে আমি আচাৰ দিবৰ কাৰণে তেলখিনি ৰেডি কৰি ল'ম সেইকাৰণে জেঠাই প্ৰথমতে পেনখন পাতি ল'লে তাতে দিছে মিঠাতেল খুব বেছি গৰম হ'ব নালাগে তাতে দি দিলে পাঁচফোৰণ এইখিনি অকণমান গৰম হোৱাৰ পিছত এতিয়া ঠাণ্ডা হ'বৰ কাৰণে আমি থৈ দিব লাগিব মছলাখিনি লাগিব মছলাখিনি হৈছে কালজিৰা আৰু আজৱাইন সৰিয়হ চফ জিৰা আৰু মিঠি এইকেইটা লৈ পেলাই আমি এইখিনি আমি ভাজিম অকণমান খুব বেছি ভাজিব নালাগে দেৰি যোৱাকৈ ভাজিব নালাগে অলপমান দেৰি গৰম হ'লে হৈ যায় গতিকে এই মছলাখিনি ভাজি পেলাই আমি প্ৰথমতে অকণমান ঠাণ্ডা কৰিম আৰু ঠাণ্ডা কৰি পেলাই আমি এইখিনি অকণমান দেৰি থৈ আমি মিক্সিত দি পেলাই গুড়ি কৰি ল'ম এতিয়া আমি এই মছলাখিনি গুড়ি কৰি ল'লোঁ যিখিনি মছলা ভাজিছিলোঁ সেইখিনি আমি গুড়ি কৰি ল'লোঁ গুড়ি কৰি লৈ পেলাই আমি থৈ দিছোঁ আৰু এতিয়া এইখিনি হ'ল নিমখত দিয়া আমলখি মই গুটিখিনি গুচাই পেলাই আমলখিখিনি সৰু সৰুকৈ লৈছোঁ যিহেতু ইয়াত নিমখ আছেই তাৰ লগত লৈছোঁ মই অলপমান আদা কাটি লৈছোঁ জলকীয়া টুকুৰা কৰি লৈছোঁ নহৰু ঠিক তেনেধৰণে কাটি লৈছোঁ এইখিনি মই চব একেলগ কৰিম মই এতিয়া প্ৰথমতে এই আমলখিখিনি ইয়াত দি ল'লোঁ দিয়াৰ পিছত মই এই নহৰুখিনিও দিলোঁ আদাখিনি দিছোঁ তাৰপিছত এই জলকীয়াখিনি দি পেলাই এইখিনি অকণমান লৰাই ল'ম ইয়াত নিমখ বেছি দিব নালাগে দেই কাৰণ আমলখিত নিমখ আছে নহয় এই বিশেষ এইটো জলকীয়া আৰু নহৰু দিয়াৰ কাৰণে ইয়াত অকণমান নিমখ আমি ছটিয়াই দিম বেছি নিমখ নিদিওঁ অকণমান নামমাত্ৰ দিছোঁ আৰু অকণমান হালধি গুড়ি দিছোঁ ৰংটো ওলাবলৈ অকণমান জলকীয়া গুড়ি দিছোঁ এইটো অকণমান ৰং ওলাবৰ কাৰণে আচাৰখিনি ৰংটো ধৰিবৰ কাৰণে অকণমান জলকীয়া গুড়ি দি দিছোঁ তাৰপিছত এই যে ভাজি লোৱা মছলাখিনি আছিলে এই মিক্সিত দি এই মছলাখিনি ইয়াত গোটেইখিনি মছলা দি দিওঁ আমলখিখিনি জোখত মছলাখিনি দিব লাগে তেতিয়া মছলাখিনিতেই আচল টেষ্টটো ওলায় এইখিনি সানি লোৱাৰ পিছত এতিয়া মই আগতে গৰম কৰি থৈছোঁ তেল মিঠাতেল গৰম কৰি থৈছোঁ অকণমান পাঁচফোৰণ দি গৰম কৰি থৈছোঁ নিমখত দিয়া আমলখিটো কিমান দিন আগৰ পৰা থৈ দিছিলা যেতিয়া আমলখিখিনি বুঢ়া হৈ আমি পাওঁ ঠিক নৱেম্বৰ ডিচেম্বৰ তেতিয়াই মই নিমখত দি পেলাই থৈ দিওঁ আৰু যারা নিমখত দিয়া নাই তাহাঁতি যদি বনোৱাৰ পিছত তেতিয়া কি কৰিব তেতিয়াহ'লে আমলখিটো সিজাই পেলাই কৰিব লাগিব কিন্তু আমলখিটো সিজাই কৰিলে ইয়াৰ টেষ্টটো পূৰা নোলায় এইটো যিমান টেষ্ট লাগে সিজাই কৰিলে হেনো কিন্তু এইটো এটা অপচন থাকে কৰি ল'ব পাৰি কৰিব পাৰি খালি সিজাই পেলাই শুকাই ল'ব লাগিব সিজাই পেলাই শুকাই ল'ব লাগিব এইধৰণে কৰিব পাৰি তাত খালি নিমখটো অলপ বেছিকৈ এড কৰিব লাগিব ইয়াত যেনিবা নিমখটো বেছি নালাগে আমাৰ যিহেতুকে নিমখত দিয়াই আছিলে সেইকাৰণে ইয়াত নিমখ এড কৰিব নালাগে বেছিকৈ যদি আপোনালোকে নিমখত দিয়াকৈ থোৱা নাইকিয়া আমলখিটো তেতিয়াহ'লে সিজাই লৈ পেলাই ৰ'দত শুকুৱাই ল'ব নিমখ হালধি দি ৰ'দত শুকুৱাই ল'ব বাকীখিনিলৈ যাওঁ এতিয়া এতিয়া আগতে গৰম কৰি থোৱা মই এই ঠাণ্ডা হোৱা তেলখিনি মই ইয়াত ঢালি দিছোঁ তাৰপিছত তেলৰ লগত এইখিনি মিক্স কৰি দিলোঁ একদম সহজ পদ্ধতি খালি আমাৰ যি লাগতিয়াল বস্তুকেইটা গোটাই ল'লে আমাৰ খুব সহজতে এইটো হৈ যায় আচ্ছা আমাৰ আচাৰ ৰেডি হৈ গ'ল খালি অলপ দেৰি থাকিব লাগিব আৰু এইটো আচাৰ ৰ'দতো দি থাকিব নালাগে আৰু মানে ঠিক লগে লগে খাবলৈ অকণমান তেলত থাকিলে খাবলৈ ভাল হয় তাৰপিছত আমি এইখিনি পৰিৱেশন কৰিব পাৰিম
জলকীয়া আদা আৰু নহৰু যে দিছোঁ তাৰ কাৰণে অকণমান ভিনেগাৰ 1 চামুচ ভিনেগাৰ ইয়াত দি থৈছোঁ এতিয়া মানে এইটো বহুত দিনলৈ ভালে থাকিব বহুত দিনলৈ ভালে থাকিব ভালদৰে সানি ল'ব লাগে এনেকৈ আৰু তাৰপিছত আমি এইখিনি ভালকৈ বটলত ভৰাই লৈ পেলাই আমি বহুত দিনলৈ ৰাখি থ'ব পাৰোঁ আমাৰ আচাৰ ৰেডি চ' আমাৰ ইমান সোনকালে চাওক 10 মিনিট নালাগিলে আমাৰ আমলখি আচাৰ ৰেডি হৈ গ'ল বনাব আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব তাৰপিছত ক'ব এতিয়া আমি নেক্সটলৈ যাওঁ কাৰণ জেঠাই ৰেডি কৰিয়ে থৈ দিছে মই আছিলো দুটাকে বনাম বুলি কিন্তু নাই হে মানে কামত খৰ যে চব বস্তু একেপাকতে কৰি থৈ দিয়ে এতিয়া আমি জলকীয়া আচাৰটোলৈ যাম এই আচাৰটো একদম সহজতে সোনকালে বনাই যেতিয়াই আলহী আহিলেও সোনকালে দিব পাৰি বা নিজে খাওঁ বুলিলেও লগে লগে খাব পাৰি গতিকে এইটো হ'ল জলকীয়া আচাৰ মই প্ৰথমতে এই আদা আৰু নহৰুখিনি মিক্সিটো তলত দি লৈছোঁ যাতে সোনকালে ই মানে মিক্স হয় তাৰ ওপৰত দিছোঁ এয়া জলকীয়া সোৱাদ অনুযায়ী নিমখ আৰু অলপমান চেনি দিছোঁ আচলতে চেনিটো দিলে কি হয় এই চব আচাৰতে অকণমান চেনি দিলে আচাৰটোও ভাল হৈ থাকে আৰু খালেও অপকাৰ নকৰে ইয়াৰ পিছত ইয়াত দিম মই ভিনেগাৰ জলকীয়াখিনি মিক্স হোৱালৈকে যিমানকণ লাগে সিমানকণ ভিনেগাৰ মই ইয়াত দি লওঁ ইয়াত আমি পানী নিদিওঁ আমি ভিনেগাৰ দিম পানী নিদিওঁ তাৰপিছত এইটো আমি মিক্সিত অকণমান দেৰি মাৰিব লাগে 2-3 এইটো আমাৰ ঘৰত দেওবাৰে প্ৰায়ে চলে লুচিৰ লগত যেতিয়া লুচি খায় চবে দেওবাৰ দিনাখন এই জলকীয়া আচাৰটো হ'লে খুব ভাল পায় আয়ো জলকীয়া আচাৰ বনাওঁতে খালি সাৱধান মোৰ হাতীয়ে খোলোতে লাহেকৈ খুলিব লাগিব নহ'লে তাৰ গোন্ধে নাকত ধৰি মই ভিডিঅ' কৰোঁতে মানে একদম এনেকৈ মুখখন হেৰি কৰি দিলোঁ পুৰা নাকত ধচকৈ মাৰিলে এইটো আমাৰ পিতাৰো খুব প্ৰিয় আমাৰ পিতাৰ বুলি আমাৰ ঘৰত চবৰে প্ৰিয় আচলতে যেতিয়া য'ত যি হয় জেঠাই এইটো বনাই পেলাই দিয়ে কাৰণ একদম পটককৈ বনাব পাৰি বা বহুত দিন থৈ দিব পাৰি গতিকে আজি আপোনালোকক মই জেঠাই স্পেচিয়েল দুটা ৰেচিপি দেখুৱালোঁ এটা হৈছে জলকীয়াৰ এইটো আচাৰ কয় বা চাটনি কয় যিটোৱে কয় আপোনালোকে মানে ইনষ্টেণ্টলি ঘৰতে কোনোবা আহিলে পটককৈ বনাই পেলাই দিব পৰাকৈ আৰু আমলখিটোৰ কাৰণে খালি সেয়ে আলহী আহিলেও লগে লগে বনাই দিব পাৰি খাবলৈ বিৰাট টেষ্টি হয় মানুহে খায়ো বিৰাট ভাল পাব লুচিৰ লগত বা ভাতৰ লগত দিবলগীয়া হৈছে লগে লগে বনাই পেলাই দি দিব পাৰি এতিয়া মই অকণমান লৈ যাম পিতাৰ কাৰণে অভিয়াছলি আমি খাবলৈ লৈ যাম দি পঠিয়াম মই এতিয়া আমলখি আচাৰটোৰ কাৰণেও যদি আপোনালোকে সেয়া প্ৰচেছটো গম পালে যদিহে আগতে তিয়াই থোৱা থাকে তেতিয়াহ'লে পটককৈ হৈ যাব নহ'লে সেইখিনি অকণমান সময় লাগিব আৰু বইল কৰা সিজোৱা সেইখিনি সিজাই পেলাই ৰ'দত শুকাই দিব লাগিব সেইখিনিলৈকে সময় লাগিব কিন্তু দুইটা ৰেচিপি ট্ৰাই কৰি চাব আৰু আমাক কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে থেংক ইউ